এই মুহূর্তৰ বাবে লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। পঞ্চায়ত নিৰ্বাচন আহিব, প্ৰতিনিধিও নিৰ্বাচিত হ'ব। কিন্তু ৰাইজৰ সমস্যা হৈয়েই থাকিব। নিৰ্বাচিত হোৱাৰ পিছত ধন কেনেকৈ ঘটিব পৰা যায় কেৱল তাৰেই চিন্তা কৰিব। এবাৰ লুটিছে, বেলেগৰ দৰে লুটিব পৰা নাই বুলি ভাবি এইবেলিও নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ভোট বিচাৰিবলৈ যাওঁতে প্ৰশ্নৰ সন্মুখীন হোৱাত আবুল তাবুল বকিও ফল নধৰাত বেয়া ৰাস্তাত কেইটুকুৰামান ইটাও পেলাই দিছে। এইবাৰ হেনো পঞ্চায়ত ভোটত জিকিলে ৰাস্তাৰ কামটোৱেই বোলে আগত কৰিব। ঠাইখনৰ নাম আমাৰ নাগলাপাৰা পাৰ্থিৰ শিমলাবাৰী। তো আমাৰ এই গাঁৱত মানে ৰাস্তাটো যে আছে বহুত দিন মানে হৈ গৈছে আৰু মানে মোৰ ৰাস্তাটো বেয়া হৈছে। তো আপোনালোকক মানে আমাৰ যে গাঁৱৰ মানে পঞ্চায়তক মানে কমপ্লেইন কৰা হৈছে আৰু জাগাই জাগাই মানে কোৱা হৈছে, আমাৰ গ্ৰামীণ মানে মেম্বাৰ চেম্বাৰক কোৱা হৈছে আমাৰ ৰাস্তাটো মানে বৰষুণ অহাৰ লগে লগে মানে ৰাস্তাটো বেয়া হৈ যায় আৰু সৰু সৰু পোলাপান স্কুলত যাওয়াৰ কাৰণে আৰু মানে অসুবিধা হয়। আৰু আমাৰ মানে পিলপিলি আৰু এটা যদি মানে আমাৰ গাঁৱত যদি আৰু বেমাৰ চেমাৰ আর কি মানুহ হয়, এম্বুলেন্স এটা মানে ফোন কৰি লৈ আহিম, সেইটো মানে আমাৰ সুবিধা নাই। আৰু ৰাস্তাটো মানে বেয়া, বৰষুণ অহাৰ লগে লগে মানে ৰাস্তাটো ভৰ্তি হৈ যায় আৰু কেদা হৈ যায়। তো লগে লগে মানে আৰু এইটো মানে কৈছো যে আমাৰ একো নালাগে, মোৰ ৰাস্তাটো মানে লাগে, ভালকে মানে লাগে ৰাস্তাটোখন আমাৰ। এই গাঁৱৰ মানে মানুহবিলাক মই আৰু কমপ্লেইন কৰিছিলো যে আমাৰ ৰাস্তাটো যদি ভাল হয় অলপ সুবিধা হয়, কাৰণ সৰু সৰু ছোৱালী মানে স্কুলত যায় আৰু গাঁৱৰ এটা গাড়ী আহে নাহে, আৰু আমাৰ এটা যদি মানে ঘৰত জুই লাগি যায়, জুই নিয়াৰ কাৰণে পানীৰ গাড়ী এটা মানে আনন্তে মানে মোৰ অসুবিধা হয়, বহুত অসুবিধা হৈ আছে। ৰাস্তাটো মানে বৰষুণ অহাৰ লগে লগে মানে 2-3 দিন ৰাস্তাটো বেয়া হৈ থাকে, এই কাৰণে গাড়ী মানে নাসোমায়। আৰু মানে আমাৰ সকলোকে মানে আৰু কৈ আছো যে আমাৰ একো নালাগে, মোৰ ৰাস্তাটো লাগে। আৰু এতিয়া মানে ইলেকশ্যন আহি আছে, ইলেকশ্যনৰ কাৰণে মানে 2-3টা মানে ইট ফেলি আছে জাগাই জাগাই, আৰু কোনোবাত মানে দেয়াই নাই, এতিয়া দিয়া নাই। মোৰ সেইবিলাক নালাগে, মোৰ ৰাস্তাখন ভাল লাগে, সেইটো চাই সেইকাৰণে ইফালে আছে। মানে ভোট ইলেকশ্যন আহিছে, মানে ভোট ল'ব আর কি মানুহ, মানে সেইকাৰণে মানে অলপ সুবিধাৰ কাৰণে দিছে। এতিয়া তথাপি হোৱা নাই, মানে বৰষুণ অহাৰ লগে লগে মোৰ ৰাস্তাটো আৰু বেয়া হৈ যায়, পাহৰি যা। আৰু ইয়াতে মানে আমাৰ গাঁৱৰ মানুহ কিমান ক'ব, আৰু কওঁতে মানে আৰু ইচ্ছা নাযায়। আৰু মোৰ মানে সদায় ক'ব নাকি আৰু মানুহ আমাৰ গাঁৱৰ ৰাস্তাবিলাক যদি ভাল হয় আৰু মানে আমাৰ 10 গ্ৰামৰ মানুহ মানে ভাল হয়, এই কাৰণে মই মানে চাইছো আর কি। এতিয়াও মানে কাম কৰা নাই, মানে কাম কৰোঁতে অলপ চলপ কাম কৰিছিল। মই আৰু শুনা পাইছো 10 লাখ টাকা আহিছে, এতিয়া মানে 2-3 লাখ কাম কৰিছে, আৰু বেলেগ মানে কি কৰিছে তাই গম পায়। শিমলাবাৰী পাৰ্থিরি নাগলাপারা কিরকম মানে ওই গাড়ি বাড়ি না চলে, ধরেন এখন ওই রাস্তাটা পুরো বিয়া হয়ে আছে, জরি পড়িলে পুরা খারাপ হয়ে যায়, গাড়ি না যায়, একো অ্যাম্বুলেন্স আসে না, 4 চাকা যায় না, কোনো ধরনের গাড়ি না যায়, বাইক নিতে বহুত মানুষ পড়ে যায়, এরকম অবস্থা। হ্যাঁ, বরষুণ পড়লে বিয়া হয়, এরকম অবস্থা হয়। এদিকে দেখেন আপনারা ওই যে ইলেকশন আইছে, খানিক জায়গায় ইট ফেলাইছে। এখন ধরেন ইলেকশন আইছে, দেখা ভোটের রাস্তায় মানে খানিক ইট ফেলাই দিছে, মানে দেখেন রাস্তাঘাটে দেখেন আপনি পুরা খারাপ হয়ে আছে। ওই দেখেন যেখানে খারাপ এখানে অল্প করে ইট দিয়ে মানে রাস্তাঘাট করতেছে, মানে ইলেকশনে আসায় আগে দাবি মানে রাস্তাটা চাই, রাস্তাটা ভালো লাগবে। আগে স্কুলে ছাওয়া মানে হাইটে যা, বৃষ্টির মধ্যে হাইটে যাবো, তাও কাপড় চোপড় সব খিস। পিলপিল তো চলে না, পিলপিলি কেমন করে চলবো? অ্যাম্বুলেন্স 4 চাকা না চলে, বাইকটাই নেগেটিভ অসুবিধা, এরকম অবস্থা হয়েছে।